প্ৰেমিকাক চুৰিৰে আক্ৰমণ ত্ৰিপুৰাৰ যুৱকৰ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই শবনম ইয়াছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে গুৱাহাটী দিছপুৰ থানাৰ ওচৰত থকা প্ৰেৰণা গাৰ্লছ পিজিত। 20 বছৰীয়া অভিমন্যু দেৱনাথ, যি পশ্চিম ত্ৰিপুৰাৰ নিবাসী বুলি জানিব পৰা গৈছে, তেওঁ নিশা গৈ পিজিখনত সোমাই চুৰিৰে আক্ৰমণ কৰে নিজৰ প্ৰেমিকা প্ৰিয়াঞ্জলি দাস চৌধুৰীক। এই আক্ৰমণৰ সময়ত প্ৰিয়াঞ্জলিৰ মাতৃ আৰু পিজিৰ মালিক সুপৰ্ণা দাস চৌধুৰীয়ে তেওঁলোকক ৰক্ষা কৰিবলৈ আগবাঢ়ে, কিন্তু দুখজনকভাৱে অভিমন্যুৱে চুৰিৰে তেখেতক গুৰুতৰভাৱে আঘাত কৰে আৰু ঘটনাস্থলীত মৃত্যু হয় সুপৰ্ণাৰ। তেখেতেও প্ৰত্যাঘাত কৰি আক্ৰান্তক আঘাত কৰে বুলি জনা গৈছে। সেই সময়তে প্ৰিয়াঞ্জলিকো চুৰিৰে আঘাত কৰে অভিমন্যুৱে। দুয়ো আঘাতপ্ৰাপ্ত অৱস্থাত গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয়। অভিযুক্ত অভিমন্যু দেৱনাথ বৰ্তমান চিকিৎসালয়ত আৰক্ষীৰ নিৰীক্ষণত আছে। ঘটনাৰ পিছতেই দিছপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে আৰু হত্যাত ব্যৱহৃত চুৰিখন জব্দ কৰে। CID আৰু ফৰেনচিক ছায়েন্স লেবৰেটৰীৰ দলেও ঘটনাস্থলীত উপস্থিত হৈ প্ৰমাণ সংগ্ৰহ কৰে। প্ৰাথমিক তদন্ত অনুসৰি এই ঘটনাৰ মূল কাৰণ আছিল ব্যক্তিগত প্ৰেম সম্পৰ্কৰ পৰা উদ্ভৱ হোৱা বিবাদ। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।